গাড়ী আহিছে আমাৰ লগত বৰ্তমান সময়ত টয়োটা ইটিঅছ। চাওক ফ্ৰণ্ট বাম্পাৰ টু ৰিয়াৰ বাম্পাৰ ফুল অৰিজিনেল কালাৰত আছে গাড়ীখন। হেল্ল' বন্ধুসকল, আশা কৰিলে আপোনালোক সকলোৱে ভালে আছে। নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আমাৰ ভিতৰলৈ ষ্টকত কেইখনমান গাড়ী নতুনকৈ আহিছে, যিকেইখন দেখাওঁ বুলি আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। তাৰে ভিতৰত প্ৰথম আপোনালোকক গাড়ীখন দেখাইছোঁ। এইখন i20 2018 চনৰ লাষ্টৰ হয়। গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে গাড়ীখন। আপুনি চাওক, স্ক্ৰেচ বুলি ক'বলৈও গাড়ীখনত নাই। টপ মডেলটো হয়, আস্থা মডেলটো হয়। গতিকে এখন আপোনালোকে চাব পাৰে, ল'ব পাৰে, ফাইনেন্সো হৈ যাব। আমি বৰ বেছিও দাম লগোৱা নাই, এইখনত অনলি 4,65,000 ৰেট লগাইছোঁ, য'ত অলপমান কম বেছিও হৈ যাব। আৰু ডাউন পে'মেণ্ট হিচাপে এইখন প্ৰায় 1 লাখ মান টকা দিলেই হৈ যাব। ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছোঁ বৰ্তমান সময়তে। ইণ্টেৰিয়ৰটো চাওক, ফিচাৰ্ছৰ ফালৰ পৰা AC পাৱাৰ ষ্টেৰিং, ইনবিল্ট মিউজিক ছিষ্টেম, ষ্ট্ৰেং কণ্ট্ৰল, নেভিগেশ্যন সকলোবিলাকে পাব এই মডেলটোত। গতিকে আপোনালোকে এখন ল'ব পাৰে। ইয়াৰ বাদেও আৰু এখন আহিছে আমাৰ ওচৰত বৰ্তমান সময়ত দেখাই দিছোঁ আপোনালোকক। এখন গাড়ী আহিছে আমাৰ লগত বৰ্তমান সময়ত টয়োটা ইটিঅছ। চাওক ফ্ৰণ্ট বাম্পাৰ টু ৰিয়াৰ বাম্পাৰ ফুল অৰিজিনেল কালাৰত আছে গাড়ীখন। টায়াৰ কণ্ডিশ্যনো চাওক। আৰু আপোনালোকে জানেই টয়োটা বহুত ছাকচেছফুল ইঞ্জিন হয়। ডক্টৰ গাড়ী আছিলে এখন। ইণ্টেৰিয়ৰটো আপোনালোকে চাওক, ষ্ট্ৰেং কণ্ট্ৰল, ইনবিল্ট মিউজিক ছিষ্টেম আৰু ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈছে গাড়ীখনৰ। আৰু এইখনত আমি প্ৰাইচ লগাইছোঁ মাত্ৰ 3,85,000, য'ত অলপমান কম বেছিও হৈ যাব। আৰু ডাউন পে'মেণ্ট হিচাপে এইখন প্ৰায় 70,000 মান টকা দিলেই 5 yearsৰ কাৰণে লোন হৈ যাব। আৰু এখন গাড়ী আছে আমাৰ লগত বৰ্তমান সময়ত, সেইখন আপোনালোকক দেখাইছোঁ। বহুতে বিচাৰে যে মাইলেজ পোৱা গাড়ী হিচাপে আপোনালোকে এইখন ল'ব পাৰে, ৱেগেনাৰ। এই ৱেগেনাৰখন হয় 2016 চনৰ, ফাইনেন্স হৈ যাব 4 বছৰৰ কাৰণে। আৰু আমি লগাইছোঁ মাত্ৰ 3,35,000 টকা ৰেট। এইখনতো স্ক্ৰেচ নাই, ধুনীয়া হৈ আছে, 16 চনৰ গাড়ী। ইণ্ট্ৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ মই গাড়ীখনৰ। গতিকে এইখনো আপোনালোকে ল'ব পাৰে। আৰু ডাউন পে'মেণ্ট হিচাপে এইখনত প্ৰায় 60,000 মান টকা দিলে। বৰ্তমান সময়ত যিকেইখন আছিলে আপোনালোকক মই দেখাইছোঁ নতুন ষ্টকৰ গাড়ীকেইখন। তেনেকৈ এইকেইদিন আপোনালোকে দেখিছেই, মই যিমান পাৰোঁ প্ৰায় 4-5 দিনৰ মূৰে মূৰে আপডেটবিলাক দি আছোঁ, কাৰণ গাড়ী আহিছে গৈছে। গতিকে পলম নকৰিব, আহক ডিলাৰলৈ। যিমান পাৰোঁ ভাল গাড়ী এখন দিবলৈ আপোনালোকক চেষ্টা কৰিম। ইয়াকে গৈ আহিবলগীয়া দিনত নতুন গাড়ী আপডেটবিলাক আনি থাকিম বুলি কথা দি আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ, বাই বাই।